নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আৰু ঠেলামৰাস্থিত যি বৰচলা সমজিলা আয়ুক্তৰ কাৰ্যালয়, এই সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বাঙালী পৰিষদ অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি বাঙালী পৰিষদ অসমৰ শোণিতপুৰ জিলা সমিতি আৰু লগতে কেইবাটাও আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি বৰচলা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু ঠেলামৰাস্থিত যি বৰচলা সমজিলা আয়ুক্তৰ কাৰ্যালয়, এই সমজিলা আয়ুক্তৰ কাৰ্যালয়তে আজি বাঙালী পৰিষদ অসমে বাংলাদেশত যি এক নাৰকীয় ঘটনা সংঘটিত হৈছিল, দীপু চন্দ্ৰ দাস নামৰ এগৰাকী যুৱকক মৰিয়াই হত্যা কৰা হৈছিল আৰু এই ঘটনাৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বাংলাদেশৰ যি অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিছে, বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিছে আৰু এনেদৰেই আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠেলামৰাস্থিত বৰচলা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত। আৰু এনেদৰেই আজি বিভিন্ন প্ৰান্তৰ পৰা বাঙালী পৰিষদ অসমৰ নেতা কৰ্মীসকল আহিছে, আহি পেলাই সকলোৱে বিভিন্ন শ্লোগান দি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এনেদৰেই বাংলাদেশ মুৰ্দাবাদ, বাংলাদেশ নিপাত যাওক আৰু বাংলাদেশৰ যি অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু এই প্ৰতিবাদৰ মূল কাৰণ এটাই, বাংলাদেশত কিছুদিনৰ পূৰ্বে এগৰাকী হিন্দু যুৱকক একাংশ নৰাধমে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি গছত ওলোমাই অগ্নিসংযোগ কৰিছিলে আৰু এই ঘটনাৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ইয়াতে আছে বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় নেতা, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে? আজি আমি ইয়াত ধিক্কাৰ কাৰ্যসূচী হাতত লৈছোঁ। 4টা আঞ্চলিকে মিলি ঠেলামাৰা আঞ্চলিক, পিৰাকটা আঞ্চলিক, কেহৰিকান্দা, চিৰাজুলি সত্ৰ 4টা আঞ্চলিকে যৌথভাৱে ইয়াত ধিক্কাৰ কাৰ্যসূচী হাতত লৈছে। তাতে আমাৰ বাঙালী পৰিষদ অসম শোণিতপুৰ জিলাৰ কাৰ্যকৰী সভাপতিকে ধৰি সভাপতি তেওঁলোক উপস্থিত আছে। মই কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে ইয়াত অংশগ্ৰহণ কৰিছোঁ এই ধিক্কাৰ কাৰ্যসূচীত। সম্পাদক ৰজত কান্তি ৰায় তেওঁ আহি উপস্থিত হৈছে। মই এটা কথাই ক'ম যে বাংলাদেশত যে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ আছে সেইটোও নহয়, মৌলবাদীয়ে নৰ্থ ইষ্টখনকো টাৰ্গেট কৰি লৈছে। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি পাইছোঁ, তাতে ৰাস্তাই ঘাটে কিছুমান ভতুৱা কুকুৰৰ নিচিনা ভুকিছে, সেইটো নহয়, কিন্তু তেওঁলোকৰ চিন্তাধাৰাটো বেলেগ। আমি তেওঁলোকক দুৰ্বল বুলি ভাবিলে নহ'ব। আপোনালোকৰ জৰিয়তে মই এটাই আহ্বান জনাম, আমাৰ নৰ্থ ইষ্টত যিমান ছাত্ৰ সংগঠন, জাতীয় সংগঠন, ধৰ্মীয় সংগঠন আছে, আমি এক হ'ব লাগিব। তেনেকুৱা অৰুণাচলৰ ভাই বন্ধু দাদাসকল যেনেকৈ আজি 4-5 দিন ধৰি চাইছোঁ, তেওঁলোক যেনেকৈ সক্ৰিয় হৈ উঠিছে। খালি আমি হিন্দু বুলি ক'লে নহ'ব, খ্ৰীষ্টান বৌদ্ধিষ্ট চব এক হ'ব লাগিব। যিহেতু মৌলবাদীয়ে নৰ্থ ইষ্ট, তেওঁলোকে 7 ছিষ্টাৰ বুলি কৈ আছে, তেওঁলোকে টাৰ্গেট কৰি লৈছে। এইটো দুৰ্বল বুলি ভাবিলে আমাৰ ভৱিষ্যতে ক্ষতি হ'ব। আমি চব এক হ'বৰ হ'ল। খালি ইয়াত এটা হিন্দু মুছলিম বুলি কথা নহয়, আমি মুছলিমক বেয়া ক'লে এইটো ভুল হ'ব। মুছলিম নহয়, এইটো মৌলবাদী শক্তি, মুছলিম শক্তি নহয়, মৌলবাদী শক্তি। এইটো বেয়াকৈ মানে ভাৰতবৰ্ষক টাৰ্গেট কৰি লৈছে, বিশেষকৈ আমাৰ নৰ্থ ইষ্টখনক। মই এইটোৱে আহ্বান জনাম আপোনালোকৰ জৰিয়তে, নৰ্থ ইষ্টৰ যিমান জাতীয় সংগঠন, ধৰ্মীয় সংগঠন আছে, তেওঁলোক আমি চব এক হ'বৰ হ'ল। নহ'লে আমাৰ ভৱিষ্যতলৈ মানে বেয়া হ'বলৈ গৈ আছে আমাৰ ভৱিষ্যতটো। আমাৰ নৰ্থ ইষ্ট যিহেতু সিহঁতে টাৰ্গেট কৰিছে। আজি অৰুণাচলত যেনেকৈ কাশ্মীৰৰ মানুহ ব্যৱসায়ৰ চলনেৰে আহি পেলাই তাতে ISR এজেণ্ট সোমাই আছে, UPৰ পৰা বিভিন্ন তাত ছ'চিয়েল মিডিয়াৰ যোগেদি পাই আছোঁ, তেওঁলোকে অবৈধ মাদ্ৰাছা বনাই পেলাই তাতে হেৰি কৰি আছে। তো এইটোৱে মই আহ্বান জনাম, যিমান নৰ্থ ইষ্টৰ আমাৰ জাতীয় সংগঠন, ছাত্ৰ সংগঠন আছে, এইটো আলোচনা কৰি এইটোৰ বিৰুদ্ধে আমি চৰকাৰৰ পক্ষত, এই ক্ষেত্ৰত চৰকাৰৰ পক্ষত আমি থিয় হ'ব লাগিব।
হয়, ইতিমধ্যে শুনিলে বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে জনাইছে যে উত্তৰ পূৰ্বাঞ্চলক দখল কৰাৰ যি এক চক্ৰান্ত ৰচিছে বুলি কৈছে বাংলাদেশে, আৰু বাংলাদেশৰ যি মৌলবাদী শক্তি, এই মৌলবাদী শক্তিয়ে বাৰম্বাৰ ভাবুকি দিছে উত্তৰ পূৰ্বাঞ্চলক, আৰু ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে সকলো, আৰু সেইকাৰণে সকলোৱে একত্ৰিত হ'ব লাগিব বুলি আজি বাঙালী পৰিষদ অসমৰ কেন্দ্ৰীয় নেতা বনতোষ মিত্ৰই জনাইছে। আৰু ইয়াতে সংগঠনটোৰ আৰু নেতাকৰ্মী আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমি আজি গোট খোৱাৰ উদ্দেশ্য এটাই যে বিগত আমি দেখা পাইছোঁ যে বাংলাদেশত যি নৃশংস হত্যাকাণ্ড, আমাৰ ডিপুচন্দ্ৰ দাস নামৰ এজন সনাতনী ব্যক্তিক যিদৰে নৃশংসভাৱে হত্যা কৰিলে, তেওঁক হত্যা কৰাই নহয়, তেওঁক কাপোৰ খুলি চুচুৰাই নি পেলাই যেনেকৈ গছত জমালাই অগ্নি সংযোগ কৰি দিলে, এনেকৈ বৰ্বৰচিত যি ঘটনা আজিলৈকে দৃষ্টান্তমূলক হৈ থাকিব, এনেকুৱা ধৰণৰ বৰ্বৰচিত ঘটনা চাগে আৰু দুনাই হোৱা নাছিলে। চ' এনেকুৱা ধৰণৰ মৌলবাদী সংগঠনবিলাকৰ যি সিহঁতৰ আগ্ৰাসন অকল বাংলাদেশতে নহয়, সমগ্ৰ পৃথিৱীজোৰা আমি আজি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে তেওঁলোকৰ আগ্ৰাসন বাঢ়ি আহিছে। ইয়াত হিন্দু সনাতনী বুলি নহয়, আমাৰ বিভিন্ন ধৰ্মাৱলম্বী যিবিলাক আছে, বৌদ্ধ, জৈন, খ্ৰীষ্টান যিসকল আছে, ইভেন কি আমাৰ ভাৰতবৰ্ষত থকা যি ভাৰতীয় মূলৰ মুছলমান, যি প্ৰকৃততে মুছলমান হয়, তেওঁলোকৰো আজি কিন্তু সময় কিন্তু খুব বেয়া দিনলৈ আগবাঢ়ি গৈছে বুলি আমি ভাবোঁ। তো আমি চবকে আমি আহ্বান জনাইছোঁ যে আজি এই প্ৰতিবাদী থলীৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোক এক হওক। যেনেকৈ আমাৰ 7 ছিষ্টাৰ দখল কৰাৰ সিহঁতে দায়িত্ব লৈছে, কিছুমান দিন আগত আমি দেখিছোঁ আমাৰ ইউপিটো তেনেকুৱা ধৰণৰ এক নৃশংস হত্যাকাণ্ড তেওঁলোকে কৰিছে, এক মানে আপোনাৰ দৰ্জিক। তাৰপিছত আমাৰ ওচৰীয়া যিটো আমাৰ ৰাজ্য ৱেষ্ট বেংগলতো তেওঁলোকক দেখিছোঁ, দুজন ব্যক্তি তেওঁলোকে কিন্তু মূৰ্তি বনাই আছিলে তেওঁলোকৰ ঘৰত, কিন্তু মৌলবাদী আগ্ৰাসনে তেওঁলোকক হত্যা কৰিলে। তেওঁলোকে ক'ত যোৱা নাছিলে, তেওঁলোকৰ ঘৰত সোমাই হত্যা কৰিলে। এনেকৈ বাংলাদেশত দিনক দিনে চলি আছে। যোৱা দুদিন আগতো এজন মণ্ডল উপাধিৰ এজন মানুহক তেনেকৈ হত্যা কৰিলে, 3 গৰাকী শিশুক আপোনাৰ ঘৰত বন্দী কৰি পেলাই জুই লগাই দিলে, তাৰে এজন ঢুকালে। এনেকৈ ডিপুচন্দ্ৰ দাস, আজি নামটো সলনি হ'ব পাৰে, কাইলৈ ডিপুচন্দ্ৰ দাস হ'ব পাৰে, কাইলৈ ৰজত ৰয় হ'ব পাৰে, কাইলৈ এজন কোনোবা বৰুৱা, কোনোবা ডিচৌজা, কোনোবা আহমেদ উপাধিৰ হ'ব পাৰে। যি আমাৰ থলুৱা অসমীয়া আছে বা বঙালী লোক আছে, আমাৰ হিন্দু সম্প্ৰদায়ৰ লোক আছে, ইভেন কি থলুৱা মুছলমান লোককো তেওঁলোকে টাৰ্গেট কৰি লৈছে। আমি মুছলমানৰ বিৰুদ্ধে নহয়, আমি মৌলবাদীৰ বিৰুদ্ধে। আৰু আমাৰ কথাটো হ'ল, অনাগত দিনত যদি আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিব যদি আমাৰ লাগে, আমি চবে একত্ৰিত হৈ ভাৰতীয় হিচাপে এই মৌলবাদীক আমি নিপাত যাবই লাগিব, মৌলবাদীৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'বই লাগিব। আৰু এইখিনি কথাই আজি ইয়াৰ পৰা আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ বৃহত্তৰ আমাৰ যিটো বাঙালী পৰিষদ অসমৰ পৰা, যে অহা দিনত আমি যদি মাৰ বান্ধি থিয় নহওঁ, আমি যদি এই মৌলবাদীৰ বিৰুদ্ধে যদি আমি মাত নামাতোঁ, এতিয়াই আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এটা ভাবুকি কঢ়িয়াই আনিব। আমাৰ চাব গ'লে বহুতখিনি আমাৰ গ'লে, এতিয়া ভাষা সংস্কৃতি আমাৰ বাংলাদেশত বঙালী ভাষাই তেওঁলোকে ব্যৱহাৰ কৰি আছে, মৌলবাদীবিলাকেও ব্যৱহাৰ কৰিছিলে, হিন্দুসকলেও ব্যৱহাৰ কৰি আছিলে, তাত থকা মুছলমানবিলাকেও ব্যৱহাৰ কৰি আছিলে। তো আমি ইয়াত অসমীয়া ভাষাক যদি কোনোবাই গ্ৰহণ কৰি লয়, তেওঁলোকক আমি ভাবিব নোৱাৰিম এনেকৈ যে তেওঁলোক আমাৰ কাৰণে অতি প্ৰিয়। ইয়াত মৌলবাদী শক্তিও আছে। আমি থলুৱা মুছলমানসকলক আৰু যিখিনি মুছলমান ভাৰতীয় প্ৰকৃত মুছলমান, তেওঁলোকক আহ্বান জনাইছোঁ, আপোনালোকেও ওলাই আহক, আজি আমাৰ লগত থিয় হওক, মাৰ বান্ধি থিয় হওক। এনেকুৱা মৌলবাদী শক্তিৰ ওপৰত আপোনালোকেও আগ্ৰাসন যিটো কৰি আছে তেওঁলোকে, তাৰ ওপৰত শ্লোগান নহয়, আপোনালোকে আমাৰ লগত একজোট হওক, যাতে এই শক্তিক আমি নিপাত কৰিব পাৰোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি তেখেতলোকে সতৰ্কবাণী দিছে, কিয়নো বাংলাদেশৰ যি দপদপনি, এই দপদপনি বন্ধ হ'ব লাগিব। আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলক লৈ তেখেতলোকৰ যি মন্তব্য, এই মন্তব্য তেখেতলোকে পৰিহাৰ কৰিব লাগিব। তাৰ কাৰণে আজি হুংকাৰ দিয়া হৈছে ঠেলামৰাৰ পৰা, আৰু ঠেলামৰাত বাঙালী পৰিষদ অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিটো জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। কিয়নো যিসকল ভাৰতীয় মুছলমান, যিসকল প্ৰকৃতত ভাৰতৰ মুছলমান, তেখেতলোকেও কিন্তু বাংলাদেশৰ এই কাৰ্যত সন্তুষ্ট নহয়। আৰু ভাৰতীয় মুছলমানেও ইতিমধ্যে কেইবালানিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বাংলাদেশৰ এই কাৰ্যৰ বিৰুদ্ধে। আৰু সেইকাৰণে সকলোকে এক হৈ একত্ৰিতভাৱে, সন্মিলিতভাৱে এই আন্দোলন আগবঢ়াই লৈ যাব বুলি আজি আহ্বান জনাইছে বাঙালী পৰিষদ অসমে। আৰু ইয়াতে আছে শোণিতপুৰ জিলাৰ সভাপতি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? হয়, যিটো বৰ্বৰ ঘটনা ঘটিছে বাংলাদেশত, এই ঘটনা যাতে পুনৰাবৃত্তি নহয়, তাৰ কাৰণে আমি বাংলাদেশ চৰকাৰক সকীয়াই দিছোঁ। ভৱিষ্যতে তেখেতসকলে সাৱধান হৈ যাওক, নহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই হুংকাৰ দিয়া হৈছে আজি অসমৰ পৰাও, বাংলাদেশৰ এই দপদপনি সহ্য কৰা নহ'ব। আৰু এনেদৰেই হুংকাৰ দিছে। আৰু নেতাকৰ্মী আছে ইয়াত, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত?
আচলতে আমাৰ সমগ্ৰ ৰাজ্যৰ লগত সমগ্ৰ দেশৰ লগত ইভেন কি নেপালতো প্ৰতিবাদ হৈছে। গতিকে ভাৰত চৰকাৰে মানে উচিত বিচাৰ কৰিব লাগে, ভাৰত চৰকাৰে উচিত পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৰে এটাই কথা, ভাৰত চৰকাৰে এই যি মৌলবাদী শক্তি, এই মৌলবাদী শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু মৌলবাদী শক্তিক একেবাৰে নিপাত কৰক আৰু মৌলবাদী শক্তিয়ে যাতে পুনৰবাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ মন্তব্য কৰিব নোৱাৰে তাৰ কাৰণে সকলোৱে হস্তম হওক, একত্ৰিত হওক, তাৰে আহ্বান জনাইছে বাঙালী পৰিষদ অসমে। আৰু এনেদৰেই আজি বাঙালী পৰিষদ অসমে ডিপুচন্দ্ৰ দাসৰ যি নৃশংস হত্যা, এই হত্যাকাণ্ডৰ বিৰুদ্ধে আজি বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে তেখেতলোকে ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰি যি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যিগৰাকী মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছ মুৰ্দাবাদ ধ্বনি দিছে। আৰু এনেদৰেই আজি চলিছে ঠেলামৰাত প্ৰতিবাদ আৰু বাংলাদেশক ঠেলামৰাৰ পৰা দিয়া হৈছে সকিয়নি। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাস্থিত বৰচলা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।